বক্তা আৰু বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতলোকৰ বিষয়বস্তুৰ ওপৰত তত্ত্ববোধক ভাষণ প্ৰদান কৰি আমাক আলোকিত কৰিলে আৰু আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই যি মজলিছত যিমানবিলাক মানুহ বিভিন্ন ঠাইৰ পৰা আহি কষ্ট স্বীকাৰ কৰি আহি আমাৰ লগত যোগদান কৰিলে আৰু এই অনুষ্ঠানত ভাগ ল'লে, তেখেতলোকলৈকো মই মোৰ ফালৰ পৰা কৃতজ্ঞতা আৰু মোৰ কমিটিৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত এই সকলো ৰাইজৰ পৰা আমি এই অনুষ্ঠানটোৰ প্ৰতি সহায় সহযোগিতা পাম বুলি কামনা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি কাৰ্যভাৰ গ্ৰহণ কৰা বেছি দিন হোৱা নাই। আমি দুটামান বছৰৰ ভিতৰতেই আমি কেইবাটাও উল্লেখযোগ্য কাম কৰিলোঁ। বিশেষকৈ মাজাৰ শ্বৰীফো একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছিলে, হাবি বনেই আছিলে আমি আহিবৰ টাইমত। তেতিয়াই আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে মাজাৰ শ্বৰীফটো অতি আটক ধুনীয়াকৈ আমি বনাম আৰু সেইমতে আমি বনাই সম্পূৰ্ণ কৰিলোঁ। আৰু এই বছৰ আজি এমাহৰ আগৰ পৰা আমি তাত ৰাইজৰ অনুৰোধত অনুৰোধ ৰক্ষা কৰি আমি এটা সম্পূৰ্ণ অত্যাধুনিক গিলাচৰ ঘৰ তাত নিৰ্মাণ কৰিবলৈ লৈছোঁ। ইতিমধ্যে কিছু কাম আৰম্ভ হৈছে। অতি সোনকালে এমাহৰ ভিতৰত আমাৰ এই গিলাচৰ ঘৰটো সম্পূৰ্ণ হৈ উঠিব। দ্বিতীয়তে আপোনালোকে জানেই যে মই কাৰ্যভাৰ লোৱাৰ পিছতে ইয়াত মাটি আমি কিনিলোঁ আৰু চৰকাৰৰ নিজৰ পৃষ্ঠপোষকতাতেই এটা অত্যাধুনিক প্ৰকল্পৰ কাম হাতত লৈছে আৰু সেইটো শেষ অৱস্থাত মঞ্জুৰৰ কাৰণে শেষ অৱস্থাত আছে। ভাবিছোঁ এই ইলেকশ্যনৰ পিছতেই আমাৰ সেই অনুদানটো চৰকাৰে আগবঢ়াব। 22 কোটি টকাৰ এটা ক্ষেত্ৰ নিৰ্মাণৰ কাৰণে এটা প্ৰকল্প তেখেতলোকে লৈছে। গতিকে আপোনালোকক এইখিনিকে অৱগত কৰিলোঁ। আৰু আমি কিছু কাম কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমি এটা লাইব্ৰেৰী এই দৰগাহৰ চৌহদতেই আমি আৰম্ভ কৰিছোঁ। তাত এতিয়া প্ৰায় 500-600মান কিতাপ আৰম্ভ হৈছে আৰু কিতাপ বৃদ্ধি কৰাৰ আমি প্ৰকল্প গ্ৰহণ কৰিছোঁ। আৰু কিছুমান মেৰামতি কামো আছে আৰু মানুহ আহিছে, যথেষ্ট মানুহ এতিয়া সমাগম হৈছে। গতিকে তেখেতলোকৰ প্ৰতি লক্ষ্য ৰাখি এই চৌহদত আমি কিছু কাম কৰিবলগীয়া আছে। অনতিপলমে আমি সকলোখিনি কাম কৰিম বুলি আশা ৰাখিছোঁ। তাৰমানে আজান প্ৰিয়ক লৈ আমি যদিও ৰাজনীতিত আছোঁ, আমি কাহানিও ৰাজনৈতিক দৃষ্টিভংগীয়ে আজান প্ৰিয় আমি চোৱা নাই। আমি মানে সামাজিক দৃষ্টিভংগীয়েহে এইটো সদায় আমি চাই আছোঁ। আগতে এইবিলাক কোনে কেনেকৈ চাইছিলে এইবোৰ নাজানো, মই যদি মোৰ নিজৰ সমষ্টি হয়। এতিয়া যিহেতু আমাৰ আজান পীৰ দৰগাহৰ পৰিচালনাৰ সকলো মানুহে আমি যোৱা অধিৱেশনৰ পিছৰ পৰা অতি সুন্দৰভাৱে এইটো পৰিচালনা কৰিছে। সেইকাৰণে তেখেতসকলে নিমন্ত্ৰণ কৰাত এই নিমন্ত্ৰণ ৰক্ষা কৰি মই ইয়ালৈ আহিছোঁ আৰু আজি মুকলি সভাখন মই উদ্বোধন কৰিছোঁ। আৰু মই দেখিছোঁ পৰিৱেশটো চাই পেলাই মোৰ মানে বিৰাট ভাল লাগিছে। কেলৈ যোৰহাটৰ পৰা মানুহ আহিছে, তিতাবৰৰ পৰা আহিছে, নাজিৰাৰ পৰা আহিছে, বহু মানুহ মই চিনা জনা মানুহো মই ইয়াতে লগ পাইছোঁ। আৰু আমাৰ এইবোৰ পৰিয়ালৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই। পীৰ চাহাবে কয় যে হিন্দু মুছলমান একে আল্লাহ প্ৰভু। এতিয়া সেই আদৰ্শটো আমি কিমান ইয়াক মানে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ, এই বস্তুটো চাব লাগে। কেলৈ বহুতে ভাবে, বহুতে মানে কিছুমান অন্য জেগাৰ মানুহে ভাবে এইটো এটা বেলেগ বস্তু, যে আমি যে চব একে, আমি যে চবে মিলিজুলি থাকিব লাগে, এই কথাটো মানে যাব লাগে। এতিয়া যিটো মানে ইয়াক মাৰি পেলাই মই খাওঁ, তাক মাৰি পেলাই ই খওক, তেনেকুৱাটো যিটো ভাৱ, সেইটো মানে চবে পৰিহাৰ কৰিব লাগে। এতিয়া আজি আমাৰ নামনি অসম আৰু আমাৰ উজনি অসমৰ এই সংস্কাৰবিলাক বেলেগ বেলেগ। সেইফালে সংস্কাৰ আমি নেদেখোঁ। এতিয়া যিবোৰ ইলেক্ট্ৰনিক মিডিয়াত যিবোৰ তাহাঁতি শব্দ ব্যৱহাৰ কৰিছে, মানে শুনিলে এইটো খুলিলেই লাজে লাগে। মানে এনেকুৱা বেয়া অসমীয়া শব্দ যে আছে, আমি আজিলৈকে জনা নাছিলোঁ। ইমান বেয়া অসমীয়া শব্দ ব্যৱহাৰ কৰিছে। এতিয়া সেইটোৱে মানে কি বুজায়, সেইটোৱে নিজৰ সভ্যতা, নিজৰ সংস্কাৰ, সেইটোক মানে দাঙি ধৰে। এতিয়া তেওঁলোকে কোৱা এনেকুৱা বেয়া কথাবিলাকৰ পৰা তেওঁলোক কেনেকুৱা মানে এইটো মানে বুজি পায়। এতিয়া সেইকাৰণে মই ভাবোঁ যে আমাৰ ইয়াত
চুকাফাৰ যি আদৰ্শ, মহাপুৰুষৰ যি আদৰ্শ, যিবোৰে আমি গোটেই সমাজখন বাচি আছোঁ। আৰু আমাৰ ইয়াতে এতিয়া মই কৈছোঁৱেই, মানে হিন্দু কি মুছলমান একে আল্লাহ প্ৰমাণ বুলি কৈছোঁৱেই, যে একে ঈশ্বৰৰে সন্তান আমি চব। সেইটো আদৰ্শটো মানে থাকিব লাগিব। এতিয়া সেইকাৰণে মই আজি আহি পেলাই অতি আনন্দিত হৈছোঁ। ইয়াত মই দেখিছোঁ এইটো বজাৰ সময়ত আমাৰ গোটেই ইয়াৰ স্থানীয় মানুহবিলাকেই আছে, চবফালে ধুনীয়াকৈ আছে, কোনো ধৰণৰ একো অসুবিধা হোৱা নাই। সেইকাৰণে তেনেকুৱা ধৰণে আমি যদি থাকোঁ তেতিয়াহ'লে আমাৰ উন্নয়ন খুব হ'ব। শিৱসাগৰৰ উন্নয়ন বহুত সাংঘাতিক ধৰণে অন্যতকৈ পিছ পৰি আছে। সেইকাৰণে সেইটো আমি চবেই লগ লাগি পেলাই ওপৰলৈ লৈ যোৱাৰ কাৰণে আমি কাম কৰিব লাগিব। এই যেনেকৈ শিৱ মন্দিৰৰ কলচীটো আছে, চবেই যিটো ব্ৰিটিছেও নোৱাৰিলে নিবলৈ, মানে শিৱসাগৰত ৰখি থাকিলে, য'ত মানে দৌলা পৰিয়াল বা ইয়াত হিন্দু মুছলমান চব মানুহ জড়িত হৈ পেলাই গোটেই কাম কৰি আছে। চব এইখন ভূমি হৈছে খিলঞ্জীয়া ভূমিপুত্ৰ ভূমি আৰু শংকৰ আজানৰো দেশ হয়, শংকৰ মাধৱৰো দেশ হয়। আৰু আজি এই পবিত্ৰ দিনটোত আহিছোঁ, সাম্প্ৰদায়িক কথা বতৰাবিলাক আজি ইয়াত নাপাতোঁ, কিন্তু কথাটো হৈছে কি, আমি খিলঞ্জীয়া মানুহখিনি একত্ৰিত হৈ এখন সংগ্ৰাম কৰাৰ সময় আহি পৰিছে। সম্প্ৰীতিৰ মিলন ভূমিলৈ পৰিণত হৈছে ঐতিহাসিক। ঐতিহাসিক। আৰু মই লাষ্ট কলেজত পঢ়ি থাকোঁতে আহিছিলোঁ, তাৰপিছত বহু বছৰ অহা নাছিলোঁ। আজি আহিছোঁ, খুব ভাল লাগিছে, সকলোকে লগ পাইছোঁ। আৰু এতিয়া ৰাস্তা খুব ভাল হ'ল আৰু অনাগত দিনত আজানপীৰ দৰগাহলৈ আহি থাকিম। স্মৃতি আছে, মোৰ কলেজীয়া জীৱনৰ বহুত স্মৃতি আছে। আমি কলেজত পঢ়ি থাকোঁতে প্ৰায় আহিছিলোঁ লগৰবিলাক।